ইউপিপিএল দলে ঘোষণা কৰিলে প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা 15 নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থিত্ব লাভ কৰি প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ প্ৰতিক্ৰিয়া পিটিচিত ইউপিপিএল দলৰ কোনো প্ৰত্যাহ্বান নাই কাজলগাঁও সমষ্টিৰ অকল মই নহয় যিকোনো ব্যক্তিক প্ৰাৰ্থিত্ব দিলে অতি সহজভাৱে জয় নিশ্চিত বিপিএফৰ কাজলগাঁও প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম মোৰ ভাগিন তেওঁৰ প্ৰতি মোৰ আশীৰ্বাদ থাকিব কিন্তু কাজলগাঁও সমষ্টিত বিপিএফৰ কোনো পদে চান্স নাই স্বীকাৰ মোৰ লগত কাৰো যুঁজ নহয় কাৰণ আমি বহুত আগুৱাই আছো সমান থাকিলে যুঁজ হ'ব ইপিপিএল দলৰ ভেটি অধিক শক্তিশালী আছে বৰ্তমান সময়ত আজি আমাৰ কাজলগাঁও যিটো মিউনিচিপালিটি বোৰ্ড তেখেতসকলৰ প্ৰচেষ্টাত বৰতলাত অতি আৱশ্যক অতি প্ৰয়োজন আছিল এইটো বৃহৎ এটা বজাৰ হ'ল সৰুৰ পৰা ডাঙৰ হ'ল ইয়াত 15 লাখ আমাৰ কিছু হাজাৰ 50,000 টকাৰ যিটো হাইটেক টয়লেট তেখেতসকলে প্ৰস্তুত কৰিছে তেখেতসকলে বাজাৰ সমাজৰ হৈ তেখেতসকলক আমি ধন্যবাদ দিব লাগিব আৰু এই যিটো প্ৰয়োজন আছিল এইটো দি ৰাইজৰ যথেষ্ট সুবিধা হ'ব মংগল হ'ব একালৰ প্ৰতিটো হাকামা মহিলাৰী সদায় কৈ আছে জনমূলক চিনি নাপায় এতিয়া প্ৰাৰ্থিত্ব লাভ কৰিলে এতিয়া চিনি পাবনে নাই আপোনাৰ এতিয়া আজিৰ এই শুভ দিন বৰতলাত আমি এটা ভাল ৰাইজৰ এটা আৱশ্যক প্ৰয়োজনীয় ইয়াত এটা আমি ব্যৱস্থা এটা আমি কামত আহিছো ইয়াত আৰু বেলেগ এটা প্ৰশ্ন উত্তৰ জবাব এইটো দিয়াতে ভাল হ'ব জানো তেতিয়াহ'লে এইটোৱেই ক'ম যে যিটো প্ৰাৰ্থিত্ব ইউপিপিএল ৰাজনৈতিক দলে পচন্দ কৰিলে দায়িত্ব দিলে এইটোৰ কাৰণে আমাৰ দলীয় নেতা সভাপতি প্ৰমুখ্যে কাৰ্যকৰী সভাপতি ৰাজ্যসভাৰ সাংসদ ৰণগেৰা নাৰ্জাৰী ডাঙৰীয়া প্ৰমুখ্যে আমাৰ লোকসভাৰ সাংসদ আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃসকল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতসকলক মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল আৰু ধন্যবাদ থাকিল লগতে যিমান আমাৰ ডিষ্ট্ৰিক্ট ব্লক প্ৰাইমাৰী কমিটিত ইউপিপিএল দলক মজবুত স্থিতিত অনাৰ ক্ষেত্ৰত প্ৰাণ প্ৰাণ ডেইলি দৈনন্দিন যিটো অহৰহ তেখেতসকলৰ যিটো অৱদান প্ৰচেষ্টা মই তেখেতসকলকো মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ মই জ্ঞাপন কৰিছোঁ য'ৰ পৰা আপোনাৰ ৰাজনৈতিক ভৱিষ্যত আৰম্ভ হৈছিল তাতে আকৌ আপুনি গুচি আহিছে একালত মন্ত্ৰীও আছিল সমষ্টিবাসী বা ইয়াত যিহেতু বিজেপি আছে বিপিএফো আছে কেনেকুৱা প্ৰত্যাহ্বান হ'ব অকল মই বুলি নহয় যিকোনো ব্যক্তিক দলৰ ফালৰ পৰা যদি ইয়াত কেণ্ডিডেট দিল হয় সুন্দৰভাৱে নিৰ্দ্বিধা ইউপিপিএল ৰাজনৈতিক দলে ইয়াত জিকে কাৰণ যিটো এটা বেছ মজবুত যিটো পৰিস্থিতি ৰাইজৰ যিটো সমৰ্থন সঁহাৰি আপোনালোকেও বেছি ভালদৰে জানে তো ইয়াত প্ৰত্যাহ্বান কিবা আছে বুলি মই নাভাবোঁ এতিয়া আপোনালোকে যিটো প্ৰশ্ন কৰিব বিচাৰিছে পানীৰাম ব্ৰহ্ম একেলগে ইটো অকল কথাটো সতীৰ্থ নহয় তেখেত মোৰ সম্পৰ্কৰ ভাগিনাও হয় তেখেতৰ ব্যক্তিত্ব ভদ্ৰতা সমাজৰ প্ৰতি যিটো দায়বদ্ধতা কাম কৰা মই সদায় ৰেচপেক্ট কৰোঁ মৰম কৰোঁ আৰু মোৰ ফালৰ পৰা সদায় আশীৰ্বাদ থাকে আজিৰ এই মুহূৰ্তত কথাটো এইটোহে বিপিএফ ৰাজনৈতিক দল হিচাপে কাজলগাঁও সমষ্টিত জিকাৰ কোনো পদে ইয়াত চান্স যুঁজ কৰোঁ যুঁজ কেতিয়া হয় সমান বলে নেক টু নেক তেতিয়াহে যুঁজ হয় ইউপিপিএল দলৰ ৰাইজৰ যিখিনি সমৰ্থন সঁহাৰি দলীয় তৃণমূলী পৰ্যায়ৰ যিখিনি ডেডিকেশ্যন কাম কৰা তেখেতসকলৰ যিটো পৰিশ্ৰম ইয়াত আৰু কোনোবা ৰাজনৈতিক দলৰ কিবা যুঁজ হয় নেকি সমান হলে যুঁজ হয় কথাটো বুজি পাইছো আগ্ৰহণ হৈছে কিন্তু ইউপিপিএলৰ কিবা প্ৰভাৱ বিজেপিত যথেষ্ট আগ্ৰহণ হৈছে এনেকুৱাতো আপোনালোকে দেখিব পাৰে মইতো দেখা নাই আমিতো দেখা নাই বিজেপি আকৌ ফেক্টৰ নহয় ফেক্টৰ শব্দ ইয়াত প্ৰয়োগ কৰিব লাগে বুলি একো নহয় কথাটো আমি আমাৰতো বুজো আমাৰতো একেবাৰে চিধা সঁচা কথা ৰাইজৰ আচ্ছা আমি যদি এতিয়া য'ত আমি থিয় হৈ আছো বৰতলাত ইয়াত ব্যক্তি হিচাপত এই অঞ্চলৰ ৰাইজক সোধকচোন এই বজাৰৰ মালিকসকলক সোধকচোন আপোনালোকে কাক ভোট দিব এইটোৱেই প্ৰমাণ বৰতলাত যিটো ইউপিপিএল ৰাজনৈতিক দলৰ যিটো মজবুত আৰু
মানে আদৰ মৰম সঁহাৰি চবতে তেনেকুৱা অকল বৰতলাত নহয় সেইটোৱে প্ৰমাণ দূৰত যাব নালাগে যোৱাকালি কিন্তু মানে সামাজিক মাধ্যমত দেখা গৈছে যে চন্দন ব্ৰহ্মক দিছপুৰৰ পৰা কোকৰাঝাৰলৈ পঠিয়াইছে এইটো কোনে কৈছে মই নাজানো ইয়াৰ উত্তৰটো মই এনেকে ক'ব বিচাৰিছো 2003 চনত যিটো আমি সকলো ৰাইজ লাগি মিলি দল সংগঠন BTC যিটো সৃষ্টি কৰা হৈছিল আৰু এইখন কাজলগাঁও সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতা হিচাপে এই অঞ্চলৰ ৰাইজে আশীৰ্বাদ কৰিছিল মই BTC ডেপুটি হৈছিল ইয়াৰ পিছত ৰাইজ আৰু এই সময়ত দলীয় নেতা কৰ্মীসকলে এটা বিচাৰ কৰিলে যে দিছপুৰত যোৱাটো ভাল দিছপুৰত গ'লো এতিয়া পঠাইছে ডাঙৰ হৈ আকৌ সৰুত আহিছে মোৰ বিবেচনা তেনেকুৱা নহয় কাৰণ এই BTCখন আমি সৃষ্টি কৰা এই BTC যদি সৰু বুলি যদি চন্দন ব্ৰহ্ম ইয়াত যদি কণ্টেষ্ট কৰিব কৰা নাযায় তেতিয়া এই BTC সৃষ্টি কৰাটোই ভুল আমি সৃষ্টি কৰা এই BTCখনটো ভুল নহয় মই যদি ইয়াত নিজেই BTC চুক্তি চাকৰকাৰী এজন ব্যক্তি হৈ পেলাই ইয়াত যদি কণ্টেষ্ট কৰা নাযায় মানে BTCটো ঠিক নহয় এইটো নেকি কথাটো এইটোতো নহয় ইয়াৰ কাৰণে সৰু ডাঙৰৰ কথা নাই ৰাইজৰ আশীৰ্বাদ এইটোহে ডাঙৰ কথা ৰাইজে এইবাৰ কাক ভোট দিব দলক নে চন্দন ব্ৰহ্ম দলক ভোট দিব প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো সকলো সমাজ ৰাইজ ধৰ্ম ব্যক্তিক লৈ পেলাই চলি যোৱা শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা কৰা আৰু অদূৰ ভৱিষ্যত আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যত গঢ়াৰ কাৰণে শিক্ষা দীক্ষা ক্ৰিয়া কৃষি বেপাৰ বাণিজ্য অৰ্থনীতি উন্নয়নৰ কাৰণে যিটো পৰিকল্পনা লৈ পেলাই কাম কৰিছে ৰাইজে ভাল পাইছে ব্যক্তিৰ কথা ইয়াৰ কাৰণে মই আগতে কৈছো ইয়াত চন্দন ব্ৰহ্ম বুলি নহয় যিকোনো ব্যক্তি UPPL পৰা সাধাৰণ কৰ্মীক ইয়াত কেণ্ডিডেট কৰিলেও জিকিব